নমস্কাৰ সকলোকে। আজি আমাৰ দিনৰ যিটো কাৰ্যসূচী আছিলে 16 আগষ্টত আমি যি বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছিলোঁ, সেই সন্ধিয়াত এইগৰাকী বাইদেউ, এগৰাকী জ্যেষ্ঠ অভিনেত্ৰী, যিগৰাকী বাইদেৱে প্ৰায় 35 বছৰ কাল অসমৰ ভ্ৰাম্যমানত আছিলে আৰু 4খনকৈ অসমীয়া বোলছবিত তেখেতে অভিনয় কৰিছিলে। এয়া বাইদেউ হৈছে মিনতী দাস ভৰালী। বাইদেউ, প্ৰথমতে আমি আপোনাক এটা মিঠাই টোপোলাৰে আদৰণি জনাব বিচাৰিছোঁ। আজি এইটো গ্ৰহণ কৰক বাৰু। তাৰপিছতে এইষাৰ কথা কৈ দিওঁ যে 4খন বোলছবি বুলি কওঁতে প্ৰথমখন আছিলে মইনাজান, দ্বিতীয়খন আছিলে সাদৰী, তৃতীয়খন আছিলে মা কামাখ্যা আৰু চতুৰ্থখন কি আছিলে বাইদেউ? মেঘমুক্তি। গতিকে এই 4খন বোলছবিত অভিনয় কৰিছিলে। অসমৰ ভ্ৰাম্যমান জগতৰ কথাটো ক'বই নালাগে। মুকুন্দ, ৰাধিকা দেৱী, অপ্সৰাৰ পৰা আদি কৰি প্ৰায় 10খনমান থিয়েটাৰত আছিলে তেখেতে। গতিকে আমি তেখেতক সেইদিনা সম্বৰ্ধনা জনালোঁ। কিন্তু আমাৰ যিটো মুখ্য উদ্দেশ্য আছিলে যে দুৰ্গত শিল্পীসকলক কিছু স্বাস্থ্যজনিত আমি অৰ্থ সাহাৰ্য আগবঢ়াম, সেইটো আজিহে আমি তেখেতক কৰিবলৈ আহিছোঁ। ইতিমধ্যে আমি 6গৰাকীক দি বাইদেউৰ ওচৰলৈ শেষত আহি আমি উপস্থিত হৈছোঁহি, হয়নে? প্ৰথমতে বৰ্ড লৈ অকণমান ক'বলৈ দিছোঁ বাইদেউৰ বিষয়ে। নমস্কাৰ, মই যোগেন বৰদলৈ, ৰদালি দৰ্শন সামাজিক সাংস্কৃতিক শৈক্ষিক ন্যাসৰ মই সম্পাদক। আমাৰ ডেকাই সভাপতি, তেওঁ কিছু কথা কৈছে। আমি আচলতে এনেকুৱা শিল্পী কিছুমানক বাছি লৈ পেলাই এটা আমাৰ মনত ভাৱ জাগি উঠা সেই কাৰ্যটো কৰিবলৈ আমি আগবাঢ়িছিলোঁ। যে 16 আগষ্ট তাৰিখে আমি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান এটা পাতিছিলোঁ এই দুৰ্গত শিল্পীসকলৰ সাহাৰ্যাৰ্থে। এতিয়া সিদিনা অনুষ্ঠানটো হৈ গ'ল আৰু অনুষ্ঠানত আমি কি কৰিলোঁ আমাৰ ডেকাই অলপ আগতে কৈছে। কিন্তু এতিয়া কথা হ'ল কি, যে আমি সিদিনা যিটো কৰিব নোৱাৰিলোঁ সেইটো কাম আজি কৰিবলৈ আহিছোঁ বাইদেউৰ ওচৰত। আৰু বাইদেউক মই আজি কিছু দিনৰ পৰাই লগ পাইছোঁ। বাইদেউৰ লগত মই কিছু কথা আলোচনা কৰোঁ আৰু একেলগে মানে বাটৰ নাটতো অভিনয় কৰিছোঁ। আৰু তেখেতে কিছু কথা মোক কয় যে আমাৰ এই জাগি ভকতগাঁও অঞ্চলৰ ৰাইজে মোক দেখোন চিনিয়ে নাপায়, মোক দেখোন একোৱেই নাজানে। মইতো অসমৰ ভ্ৰাম্যমান নাট্য জগততো মানে অভিনয় কৰি ট্ৰেজেডি কুইন হিচাপে মই মানে ল'বলৈ সক্ষম হৈছোঁ। আৰু লগতে আমাৰ এই অঞ্চলৰ ৰাইজে তেখেতক যে মানে এনেকুৱা নাটকীয় অনুষ্ঠান পাতিলে যে নিমন্ত্ৰণ ভাগ নিদিয়ে, এনেকুৱা কথা কিছু তেখেতৰ অকণমান মনতে দুখ লাগে আৰু সেই কথাখিনিকে মোৰ আগত ব্যক্ত কৰে। মই আমাৰ এই ডেকাক কৈছিলোঁ যে বাইদেউ এনেকুৱা কথা, গতিকে বাইদেউৰ লগত আমি কেতিয়াবা মানে যদি আমি ক'ৰবাত কিবা অনুষ্ঠান পাতোঁ, বাইদেউক আমি মাতিম, তেখেতে অভিনয় কৰিব আমাৰ লগতে, এনেকুৱা কথা কিছু কৈছিলোঁ। আৰু মানে এই আমাৰ মানে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান যে আমি পাতিলোঁ, আমি যে জাগি ভকতগাঁও অঞ্চলৰ দুৰ্গত শিল্পীসকলক অকণমান সাহাৰ্য প্ৰদান কৰিম বুলি যিটো অনুষ্ঠান পাতিলোঁ, সেই অনুষ্ঠানত বাইদেউৰ নামটোকো মানে তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মই আমাৰ ডেকাক ক'লোঁ। সেইমতে ডেকাই সেই নাম তালিকাত অন্তৰ্ভুক্ত কৰিলে আৰু তাৰেই ফলশ্ৰুতিত আমি আজি বাইদেউৰ ওচৰলৈ আহিছোঁ অকণমান সাহাৰ্য প্ৰদান কৰিম বুলি। ঠিক আছে, বহুত ধন্যবাদ। এতিয়া শেষত বাইদেউৰ পৰা দুটা কথা জানো। সেইদিনা আপোনাৰ কেনেকুৱা অনুভৱ হ'ল? কৈছে সেইদিনা, তথাপি আৰু অকণমান কৈ দিয়ক এতিয়া। মোৰতো বহুত ভাল লাগিছে, কাৰণ এনেকৈ সমাৰোহ হিচাপে এই দ্বিতীয়বাৰ হ'ল। গুৱাহাটীত এবাৰ কৰিছিলে মোক লৈ, আৰু সিদিনা 16 তাৰিখে পালোঁ। মোৰতো বহুত ভাল লাগিছে, কাৰণ অকণমান হ'লেও মোৰ মনটো বহুত শান্তি পাইছে। এইখিনিয়ে আৰু। ঠিক আছে বাইদেউ, ভাল লাগিলে। সেইদিনা আপুনি বৰ আৱেগিক হৈ কথা কিছুমান কৈছিলে। এতিয়া আমাৰ ভৱিষ্যত কি বুলি ক'ব? আমি আৰু কি কৰিব লাগিব, তেনেকুৱা কিবা ক'ব নেকি? পৰামৰ্শ? দুখীয়া শিল্পীবোৰক এনেকৈ যদি মাজে মাজে সহায় কৰে, য'ত নেকি খুজিলেও কোনেওতো নিদিয়ে ন। আজি মই যদি খুজিব যাওঁ, ক'ব নেকি ইমান গাভৰু মানুহজনে খুজিবলৈ আহিছে, কিয়নো দিম, সেনেকুৱা এটাই কয়। কিন্তু এতিয়া খুৰা মানুহ এটাক এটকা লওক, সেনেকৈ দিয়ে। কিন্তু আমাৰ নিচিনা মানুহকতো নিদিয়ে। আমি খাবলৈ নাপাই মৰি গ'লেও আমাক কোনো চিনি নাপায়। কাৰণ ষ্টেজত বাহটো ঠিকেই দিয়ে, কিন্তু ষ্টেজৰ পৰা নামাৰ পিছত আমাৰ কথা পাহৰি যায়। এইটো কিন্তু সত্য কথা। কাৰণ বহুত মানুহক কন্দুৱালোঁ, হহুৱালোঁ,
নাচি বাগি বহুত মইতো 11 বছৰৰ পৰা মই নাচিলোঁ। নাচি লাষ্টত মই অভিনয়ত গ'লোঁ। নাচ থকা অভিনয় থাকিলে মোক দিবই। তাৰপিছত একেবাৰে হিৰইনেই হৈ গ'লোঁ। তাৰপিছত সেই বিদ্যাৰাৱে লগ পাই মোক মানে এই চিনেমা জগতলৈ আনিছিল। বিদ্যা বাইদেউৰ ওচৰত মই সদায় কৃতজ্ঞ। এইখিনিয়ে ঠিক আছে। এইখিনিতে মই আকৌ এষাৰ কথা কওঁ যে আমাৰ এই দুৰ্গত শিল্পী, আজি বাইদেউৰ কথা কৈছোঁ, বাইদেৱে আজি অসমীয়া বোলছবি জগতত 4খন বোলছবিত তেওঁ অভিনয় কৰিছে আৰু অসমৰ ভ্ৰাম্যমাণ নাট্য জগতত বহু নাট্য দলত অভিনয় কৰিছে। শিল্পী হিচাপে বা এগৰাকী মানে ট্ৰেজেডি কুইন হিচাপে অসমৰ ভ্ৰাম্যমাণ নাট্য জগতত এটা নাম আছে। কিন্তু সেই শিল্পীগৰাকীক এতিয়াও অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই। মই এই চেগতে মই অসম চৰকাৰৰ যিবিলাক বিষয়ববী আছে সেইসকলক মই অনুৰোধ জনাইছোঁ যে তেখেতসকলে আমাৰ বাইদেউক এটা শিল্পী পেঞ্চন দিয়াৰ যাতে ব্যৱস্থা কৰে, তাৰ বাবে মই পুনৰবাৰ অনুৰোধ জনাই মোৰ ক'ব লগাখিনি সামৰণি কৰিছোঁ। নমস্কাৰ। ধন্যবাদ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আচলতে নিজে নিজে ধন্যবাদ লোৱাৰ নিচিনা হৈছে। এই ধন্যবাদটো আমাৰ ৰাইজেহে দিব লাগে। তথাপি বাইদেউৰ সন্মুখত আমাৰ যিসকলে বক্তব্য ৰাখিলোঁ সেইকাৰণেহে ধন্যবাদটো দিয়া হৈছে। বাইদেউ, এতিয়া আপোনাক আমি য'ত সামান্য শক্তিৰে পাৰিছোঁ যিখিনি তাকে আপোনাক সহায় কৰিছোঁ। এইখিনি আপোনাৰ প্ৰতি থকা শ্ৰদ্ধাহে। আপুনি কেতিয়াও আমাক বেলেগ ধৰণে নাভাবিব আৰু আপোনাৰ আশীৰ্বাদ সদায় আমাক লাগিব। আৰু কিবা বিচাৰিলে নিশ্চয় যাম। হয় হয় নিশ্চয়। আমিও ভাবিছোঁ বৰদলৈ কোৱাৰ নিচিনাকৈ এই যে আমি 7জন শিল্পীক নিৰ্বাচন কৰি ল'লোঁ, তেখেতসকলৰ জীৱনবোৰ আৰু দীৰ্ঘায়ু হওক, তেওঁলোকে আৰু সাংস্কৃতিক জগতত যিমান দিন জীয়াই থাকে নতুন নতুন কামত ব্ৰতী হৈ থাকক। শেষত পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ওপৰত যাতে সদায় আশীৰ্বাদৰ হাতখন থাকে তাকে কামনা কৰিছোঁ। হয় হয়, কোনো ধৰণৰ ৰোষ নাৰাখিব আমাৰ ওপৰত। আমি সেইদিনাই কৰিব লাগিছিল, কিবা কিবি কাৰিকৰী অসুবিধাৰ বাবে আমি কৰিব নোৱাৰিলোঁ। সেইকাৰণে আমি ৰাইজৰ আগত কমিট কৰিছিলোঁ যে যিকোনো প্ৰকাৰে হ'লেও আমি আমাৰ দুৰ্গত শিল্পীসকলক কিবা এটা সহায় কৰিম। তাকেই আমাৰ কথা ৰাখিবৰ বাবে আজি দিনৰ ভিতৰৰ পৰা ঘূৰি ঘূৰি আপোনাৰ তাত আহি গধূলি পালোহি। আৰু সেইকাৰণে হয়তো লাইট নাই, সেইকাৰণে আমাৰ মুখবোৰ ক'লা ক'লা দেখিব কোনোবাই। একো নাই, ক'লা মানুহ ক'লাই দেখিব বাৰু। গতিকে পুনৰবাৰ আপোনাৰ শ্ৰদ্ধা জনাইছোঁ। আমালৈ আশীৰ্বাদ বৰষি থাকিব। আৰু কি ক'ম যে আপুনি দীৰ্ঘায়ু হওক, সুস্বাস্থ্যৰে জীয়াই থাকক তাকেই কামনা কৰিছোঁ। আৰু ৰদালি দৰ্শন ইউটিউব চেনেলত যিসকল শ্ৰোতা দৰ্শক আছে তেওঁলোকে আমাৰ এই অনুষ্ঠানটো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব। আৰু ৰদালি দৰ্শন সামাজিক সাংস্কৃতিক শৈক্ষিক ন্যাসক এনেদৰে অনাগত দিনত কাম কৰি যাবলৈ উৎসাহিত কৰিবলৈ বুলি আশা কৰি আজিৰ অনুষ্ঠানভাগ ইমানতে সামৰণি মাৰিছোঁ। বাইদেউ আপোনালৈ পুনৰ নমস্কাৰ।